আজি আমি নতুন টপিক নতুন এটা টেকনিকৰ বিষয়ে আলোচনা কৰিম হেতু হৈছে ডিজিট সাম যাক আমি ডিজিট সাম বুলি কোৱা হয় ইয়াত কি কৰা হয় ডিজিট সামৰ ওপৰত কোনো কোৱেশ্চন নাহে একচুয়ালি এটো হৈছে এটা টেকনিক যেটো টেকনিকৰ যোগেদি আমি ডাঙৰ ডাঙৰ কিছুমান যেটো সিম্পলিফিকেশন থাকে বা ক্যালকুলেশন থাকে ক্যালকুলেশন বিলাকক আমি শর্ট কৰি দিব পাৰো সো এই টেকনিকটোৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লম সেই কোৱেশ্চন বিলাকত কেনেদৰে ডিজিট সাম টু এপ্লাই কৰা হয় সেইখিনি আমি তাত মানে কি কয় এপ্লাই কৰি দেখুৱাম কিছুমান কোৱেশ্চন লৈ পেলাই আমি প্ৰেক্টিস কৰিম ঠিক আছে যাতে গুড টেকনিকটো বুজি পোৱা হয় এটা ডিজিট সামৰ বিষয়ে ক'বলৈ গ'লে এটো এটা কি হয় বৈদিক গণিতৰ পৰা অহা এটা কনসেপ্ট ঠিক আছে এটো কোনো নতুন বস্তু নহয় এটো বৈদিক গণিতৰ পৰা অহা এটা কনসেপ্টে হয় ইয়াত ডিজিট সাম বুলি কৈছে মানে যিকোনো নাম্বাৰৰ তাৰ ডিজিট বিলাকৰ যোগফলৰ কথা ইয়াত কোৱা হৈছে হ'ব এতিয়া বস্তুটোৰ অৰ্থটো কি আমি চাও সাপোজ মই এটা নাম্বাৰ ললো 1 2 3 123 123 ৰ ডিজিট সাম বুলি কোৱাৰ লগে লগে কি হ'ব ইয়াত যি কিটা ডিজিট আছে 1 আছে 2 আছে 3 আছে এই ডিজিট কিটা আমি কি কৰিব লাগে প্লাস কৰি দিব লাগে জাস্ট ইমানে যেতিয়ালৈকে আমি এটা সিঙ্গল নাম্বার নাপাও তেতিয়ালৈকে তাক আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব যেতিয়া আমি সিঙ্গল নাম্বার পাম হেতুকে আমি তাৰ কি বুলি কম ডিজিট সাম বুলি কম খুব ইম্পৰ্টেন্ট টেকনিক হয় অলপ ধৈৰ্য ধৰি ক্লাসটো চাব এনেকা ধুনিয়া ধুনিয়া কোৱেশ্চনত এই টেকনিকটো ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে ডাঙৰ ডাঙৰ ক্যালকুলেশন ডাঙৰ ডাঙৰ সিম্পলিফিকেশন আপোনালোকে ইজিলি সলভ কৰিব পাৰিব ইয়াৰ বিশেষ ব্যৱহাৰ আপোনালোকে পাৰ্সেন্টেজৰ পৰা স্টাৰ্ট কৰি পেলাই মাল্টিপ্লিকেশন ডিভিজন প্লাস মাইনাস সকলোতে ব্যৱহাৰ কৰিব পাৰিব খালি এপ্ৰক্সিমেশনৰ বাহিৰে এপ্ৰক্সিমেশন কোৱেশ্চনত ডিজিট সাম ব্যৱহাৰ কৰিব নোৱাৰিব তাত মানে কি কয় এটো ডাইৰেক্ট আমি ক্যালকুলেশন কৰিব লাগিব ডিজিট সামটো আমি মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন ডিভিজন এবিলাকত আমি ডাইৰেক্ট এপ্লাই কৰিব পাৰিম পাৰ্সেন্টেজৰ অংক হক প্রফিট লস ডিসকাউন্ট কম্পাউন্ড ইন্টারেস্ট সিম্পল ইন্টারেস্ট আমি কি কৰা পৰীক্ষাত কি হয় কম্পাউন্ড ইন্টারেস্ট সিম্পল ইন্টারেস্টৰ কিছুমান অংক আহে যিবিলাকত মানে কি হয় কম্পাউন্ড ইন্টারেস্টত বিশেষকৈ বহুত ডাঙৰ ডাঙৰ ক্যালকুলেশন কৰিবলগীয়া হৈ যায় আমাৰ স্কয়াৰ ফাইন্ড কৰিব লাগে কিউব ফাইন্ড কৰিব লাগে ডিভাইড কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে হয়নে সো এইবিলাক যদি আমি ডিজিট সামৰ যোগেদি কৰো তেনেহলে আমাৰ ক্যালকুলেশন বিলাক কি হয় একেবাৰে ইজি হৈ যাব সো টেকনিকটো ভালদৰে বুজি পাব লাগিব ফার্স্ট যদি আমি টেকনিকটো বুজি পাও তাক আমি এপ্লাই কৰিব পাৰিম ঠিক হ'ব সো ইয়াত মই কি কলো ডিজিট সাম বুলি কোৱাৰ লগে লগে কি হ'ব যিকোনো এটা নাম্বাৰৰ ডিজিট বিলাক আমি তেতিয়ালৈকে প্লাস কৰিব লাগিব যেতিয়ালৈকে আমি এটা সিঙ্গল নাম্বার নাপাও এতিয়া ইয়াৰ ডিজিট সাম কিমান হ'ব 1 + 2 3 3 + 3 6 আমি সিঙ্গল নাম্বার পালো 6 টোৱে হৈছে 123 ৰ ডিজিট সাম একচুয়ালি ইয়াত কি কৰা হৈছে ডিজিট সামত যেটো সংখ্যা 9 আছে 9 ৰ ডিভিজিবিলিটিৰ কথা কোৱা হৈছে এতিয়া ডিজিট সাম বুলি কোৱাৰ লগে লগে মই এনেকেও ক'ব পাৰো যিকোনো এটা নাম্বাৰত যেতিয়া মই 9 দি পেলাই ডিভাইড কৰিম 9 দি পেলাই ডিভাইড কৰোতে যেটো ৰিমাইন্ডাৰ পাম সেই ৰিমাইন্ডাৰটোৱে হৈছে তাৰ ডিজিট সাম চাও কেনেকে মই আর কি কৰিলো 123 ৰ ডিজিট সাম মই কিমান ললো 6 বুলি আমি পালো ডাইৰেক্ট মই প্লাস কৰিলো এতিয়া মই কি কৈছো ডিজিট সাম মানে একচুয়ালি ইয়াৰ মিনিংটো কি হয় মই তো এটো শর্ট ফর্মত উলিয়াই দিলো যে 1 + 2 3 3 + 3 6 ইয়াৰ ডিজিট সামটো হৈছে 6 মই শর্ট ফর্মত উলিয়াই দিলো কিন্তু ইয়াৰ মেইন কনসেপ্টটো কি হয় যেতিয়া 123 ক মই 9 দি পেলাই ডিভাইড কৰিম 123 ক 9 দি পেলাই যদি ডিভাইড কৰো যেটো আমি ৰিমাইন্ডাৰ পাম সেই ৰিমাইন্ডাৰটোৱে হৈছে এই 123 ৰ ডিজিট সাম এতিয়া মই যদি ডিভাইড কৰো ইয়াত কি পাম 9 1 jar 9 সো ইয়াত কি হ'ব 9 12 - 9 হলে হ'ব 3 33 মানে 9 3 jar 27 আমি পাম কি পাই যাম আমি ৰিমাইন্ডাৰ আমাৰ কি থাকিব 6 থাকিব এটা ডিজিট সাম বুলি কোৱাৰ লগে লগে মেইন কনসেপ্টটো এটোৱে হয় যিকোনো এটা নাম্বাৰক 9 দি পেলাই ডিভাইড কৰিলে যেটো ৰিমাইন্ডাৰ পাও সেই ৰিমাইন্ডাৰটোৱে হৈছে নাম্বাৰটোৰ ডিজিট সাম আৰু দুটামান এক্সাম্পল লৈছো সাপোজ মই ইয়াত লৈ ললো
17 ললো সাপোজ 17 ডিজিট সাম কিমান হয় 1 + 7 8 বুলি কলো হয় না এটা 17 যদি মই 9 দি পেলাই ডিভাইড কৰো 17 মই যদি 9 দি পেলাই ডিভাইড কৰো 9 1 * 9 আমি কি পাই যাম ৰিমাইন্ডাৰ 8 পাই যাম যিকোনো নাম্বাৰৰ ক্ষেত্ৰতে ডিজিট সাম বুলি কোৱাৰ লগে লগে নাম্বাৰটোক 9 দি পেলাই ডিভাইড কৰিলে যেটো ৰিমাইন্ডাৰ পাও সেই ৰিমাইন্ডাৰটোৱে হৈছে সেই নাম্বাৰটোৰ ডিজিট সাম হ'ব এতিয়া আমি ক্যালকুলেশন কৰোতে ডিজিট সামটো এই 9 দি পেলাই ডিভাইড কৰি পেলাই নলিয়াও আমি কেনেকৈ উলিয়াম আমি হতৰ ডিজিট বিলাক প্লাস কৰিম প্লাস কেতিয়ালৈকে কৰিম যেতিয়ালৈকে আমি এটা সিঙ্গল নাম্বাৰ নাপাও ঠিক আছে মই আৰু দুটামান एग्जांपल লৈছো সাপোজ ইয়াত আছে 3 7 2 9 8 হ'ব 3 7 2 9 8 সাপোজ মই 1 লৈ ললো এটো এটা নাম্বাৰ ইয়াৰ ডিজিট সাম কিমান বুলি কোৱাৰ লগে লগে আমি কি কৰিম ইয়াৰ গুটে ডিজিট বিলাক কি কৰিম প্লাস কৰিম কিমান হ'ব মই ইয়াত কেইবাটা প্ৰসেছত দেখুৱাম লাষ্টত একেবাৰে শৰ্ট প্ৰসেছটো দেখুৱাম কেনেকৈ ওলাই হ'ব না কাৰণ আমি ক্যালকুলেশনত সৰু সৰু নাম্বাৰৰ 123 টো ডিজিট সাম উলিয়াব লগিয়া নহব আমি এনেকুৱা ডাঙৰ ডাঙৰ নাম্বাৰ বিলাকৰ ডিজিট সাম উলিয়াম হয় নহয় সো ইয়াৰ ডিজিট সাম কি হ'ব চাও 3 + 7 10 10 + 2 12 12 + 9 21 21 + 1 22 22 + 8 কিমান পাম 33 + 0 যদি কৰো আমি কি পাই যাম 3 পাই যাম মানে 37291 এই নাম্বাৰ কেটাৰ ডিজিট কেটা প্লাস কৰিলো কেতিয়ালৈকে প্লাস কৰিব কৈছো মই যেতিয়ালৈকে সিঙ্গল নাম্বাৰ নাপাও এটা গুটে কেটা প্লাস কৰি 30 পালো 30 3 আৰু 0 মই আকৌ প্লাস কৰি ডাবল ডিজিট পাইছো 30 3 আৰু 0 প্লাস কৰি আকৌ কি পালো 3 পালো মানে ইয়াৰ ডিজিট সামটো হৈছে 3 হ'ব এটা মই যদি ইয়াক 9 দি পেলাই ডিভাইড কৰি দিও সাপোজ মই 9 দি পেলাই ডিভাইড কৰিলো মেইন কনসেপ্টটো এইটোৱে 9 দি পেলাই ডিভাইড কৰিলে যেটো ৰিমাইন্ডাৰ পাও হেটো হৈছে ডিজিট সাম এটা 37291 ইয়াক যদি মই 9 দি পেলাই ডিভাইড কৰো কি হ'ব 9 4 jar 36 হয় ইয়াত থাকিলে 1 হয়নে 1 আহিলে 2 9 1 jar 9 ইয়াত আহিলে 3 9 9 4 jar 36 আকৌ থাকিলে 3 কি আহিলে 8 9 4 jar 36 থাকিলে 2 1 আহিলে 9 2 jar 18 18 বুলি কোৱাৰ লগে লগে ৰিমাইন্ডাৰ আমি কি পাই গলো 3 পাই গলো হয়না 9 ক 9 দি পেলাই 372981 ক ডিভাইড কৰিলো আমি ৰিমাইন্ডাৰ কি পাই গলো 3 পাই গলো দ্যাট মিন্স ইয়াৰ ডিজিট সামটো হৈছে 3 কিন্তু আমি 9 দি পেলাই ডিভাইড কৰি উলাৰ দৰকাৰ নাই আমি কেনেকৈ উলিয়াইছো গুটে কেটা প্লাস কৰি পেলাই মই কি কৰিছো গুটে কেটা প্লাস কৰি পেলাই 3 মানে কি কয় কেতিয়ালৈকে প্লাস কৰিছো যেতিয়ালৈকে আমি সিঙ্গল ডিজিট নাম্বাৰ পোৱা নাই বা এনেকেও কৰিব পাৰো এইটো প্লাস কৰি পেলাই 30 পালো ইয়াক আকৌ 9 দি পেলাই ডিভাইড কৰিলে ৰিমাইন্ডাৰ কি পাম 3 পাম সো ইয়াৰ ডিজিট সামটো হৈছে 3 এতিয়া আহো মেইন কথা লৈ ডিজিট সামত কি কৰা হয় জিবিলাকৰ সাম 9 পাও হেবিলাকক আমি 0 বুলি ধৰো মানে কি হেবিলাকক আমি ইগনোৰ কৰি দিও সো যদি 9 ক আমি ইগনোৰ কৰি দিও তেনে হলে যিকোনো নাম্বাৰ ডিজিট সামটো আৰু খুনকালে আমি উলিয়াব পাৰিম ঠিক আছে কেনেকৈ উলিয়াও চাও এই নাম্বাৰটোৰে যদি মই 9 আছে 9 টুক মই কাটি দিলো মই কি কৈছো 9 পোৱাৰ লগে লগে তাৰ ডিজিট সামটো আমি কি পাম 0 পাম কাৰণ আমি কি পাইছো ডিজিট সাম মানে হৈছে 9 দি পেলাই নাম্বাৰটোক যেতিয়া ডিভাইড কৰিম তাৰ ৰিমাইন্ডাৰ যেটো হ'ব হেটোৱে ডিজিট সাম এটা 9 দি পেলাই 9 ক ডিভাইড কৰিলে কি পাম আমি 0 পাম ৰিমাইন্ডাৰ দ্যাট মিন্স তাৰ ৰিমাইন্ডাৰ কি কয় ডিজিট সামটো কি হৈ যাব 0 হ'ব এতিয়া 372981 এইবিলাকত আমি জিবিলাকৰ যোগফল 9 পাম হেবিলাকক আমি কেনসেল কৰি দিম এতিয়া চাওক ইয়াত 9 আছে 9 টো কেনসেল কৰিলো 8 + 1 9 এটো কেনসেল হৈ গল 7 + 2 9 এটো কেনসেল হৈ গল কি থাকিলে 3 মানে ইয়াৰ ডিজিট সামটো হ'ব কিমান 3 আমি ডাইৰেক্ট এনেকে ডিজিট সামটো ফাইন্ড কৰিব পাৰিম হ'বনে ইয়াত গুটে কেটা প্লাস কৰি প্লাই আমি লাষ্ট ডিজিট সামটো 3 এ পালো ইয়াত আমি 9 বিলাকক ইগনোৰ কৰিছো ইগনোৰ কৰাৰ পিছতো আমি ডিজিট সামটো 3 এ পাইছো 9 দি প্লাই গুটে কি কয় নাম্বাৰটোক ডিভাইড কৰি ৰিমাইন্ডাৰ যেটো পাইছো 3 হেটো হৈছে ডিজিট সাম হেটোটো কি পাইছো আমি 3 পাইছো এতিয়া ইয়াত আমি যদি চাও আৰে ডিজিট সামটো কি ইমান দীঘলকে মানে কি কয় ডিভাইড কৰি পেলাই যদি উলিয়াব লগিয়া হয় তেনে হলে তো আমাৰ ক্যালকুলেশন কৰাই ঠিক আছে কিন্তু আমি এনেকে ডিভাইড কৰাৰ দৰকাৰ নাই আৰু এনেকে গুটে কেটা প্লাস কৰাৰো দৰকাৰ নাই
আমি প্লাছ কৰিম, প্লাছ কৰোঁতে যিকেইটাত আমি 9 পাম 9 কেইটাক মই কি কৰি দিম ইগনোৰ কৰিম, 9 কেইটাক আমি কি বুলি ল'ম 0 বুলি ল'ম, 0 বুলি লওঁতেও একে পাম আৰু 9 to 9 হিচাপে লওঁতেও একে পাম। গতিকে 9 হিচাপে লৈ গোটেইটো প্লাছ কৰি ডাঙৰ কৰাতকৈ আমি 9টোক আগতীয়াকৈ আঁতৰাই দিব পাৰোঁ, হয় নহয়। আৰু এটা চাওঁ, ছাপ'জ ইয়াত ল'লোঁ মই 2 7 9 8 6 3 হ'ব। ইয়াৰ যদি মই ডিজিট চাম চাওঁ কিমান হ'ব 2 + 7 9 9 + 9 18 18 + 8 26 26 + 6 32 32 + 3 35 35ৰ 3 আৰু 5 প্লাছ কৰিলে আমি কিমান পাই যাম 8 পাম ডিজিট চাম, হয়নে। আমি গোটেইকেইটা প্লাছ কৰি পেলাই 8 পালোঁ। মই যদি ইয়াত থকা 9 বিলাকক মই ইগনোৰ কৰি দিওঁ 2 + 7 9 কেঞ্চেল কৰি দিলোঁ, 9টো কেঞ্চেল কৰিলোঁ, 6 + 3 9 কেঞ্চেল কৰি দিলোঁ, ডিজিট চাম কি থাকিলে 8 থাকিলে। চ' আমি গোটেইটো প্লাছ কৰি পেলাই উলিওৱাৰ দৰকাৰ নাই নহয়। যদি আমাৰ শ্বৰ্ট ফৰ্মৰ ৰাস্তা আছে তেনেহ'লে আমি গোটেই 9টো আগতীয়াকৈ আঁতৰাই দিব পাৰোঁ, আঁতৰাই পেলাই আমি কি কৰিব পাৰোঁ ডিজিট চাম উলিয়াব পাৰোঁ। এতিয়া আমি আহোঁ মূল কথালৈ, এই ডিজিট চামটোনো আমি কেলৈ উলিয়াইছোঁ, ক'ত আমি এপ্লাই কৰিব পাৰিম। ইয়াৰ এটা আমি একদম সৰু এক্সাম্পল ফাৰ্ষ্ট ল'ম, তাৰপিছত লাহে লাহে আমি এক্সাম্পলবিলাক অলপ ডাঙৰ কৰিম, তাৰপিছত আমি কুৱেশ্যন ধুনীয়া ধুনীয়া কুৱেশ্যন কিছুমান ছল্ভ কৰিম, হ'ব। চ' ফাৰ্ষ্ট আমি এক্সাম্পল লওঁ, অলপ ধৈৰ্য ধৰি পেলাই চাব, খুব ধুনীয়া টেকনিক হয় আপোনালোকৰ বিশেষকৈ কম্পিটিটিভ এক্সামৰ কাৰণে একদম মানে খুব ইম্পৰ্টেণ্ট হ'ব এইটো। সিম্পলিফিকেশ্যন প্লাছ কেলকুলেশ্যন, যিকোনো অংক কেলকুলেশ্যন কৰিবৰ কাৰণে ডিভাইড হওক পাৰ্চেণ্টেজত যিকোনো ক্ষেত্ৰতে খুব ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব আপোনালোকৰ এক্সামত, ঠিক আছে। এটা এক্সাম্পল লৈছোঁ আমি, সাপোজ ইয়াত দিয়া আছে 15 into 15 equal what, 15 into 15 equal what। ইয়াত অপশ্যন দিয়া আছে A 2 2 6, B 2 2 5, C 2 2 3, D 2 5 5 হ'ল, এনেকৈ অপশ্যন দিয়া আছে। এতিয়া আমি যদি ইয়াৰ ডিজিট চামৰ যোগেদি এইটো যদি কেলকুলেশ্যনটো উলিয়াওঁ, আমি ইয়াত পূৰণ কৰাৰ দৰকাৰে নাই। আমি কি কৰিম চাওক, 15ৰ ডিজিট চাম কিমান 6, 15ৰ ডিজিট চাম হৈছে 6, 6 6 are 36 হয়নে, 6 6 are 36, 36 মানে হৈছে 3 + 6 9, মানে ইয়াৰ ডিজিট চামটো কি পাইছোঁ 9 পাইছোঁ। 9টোক আমি নলৈ 0 ল'ব পাৰোঁ, 9 মানে মই কি ক'লোঁ 0, ডিজিট চামত 9ৰ ভেলুটো কি হৈ যায় 0, ঠিক আছে। এতিয়া ইহঁতৰ ডিজিট চামটো মই 9 পালোঁ বা কি পালোঁ 0 পালোঁ। ইহঁত দুটাক যিটো মাল্টিপ্লাই কৰিম, মাল্টিপ্লাই কৰি যিটো নাম্বাৰ আমি পাম, যিটো ৰিজাল্ট ইয়াত আমি পাম, সেই ৰিজাল্টৰ ডিজিট চামটো 9 নহ'লে 0 হ'ব। এইটো একদম চিৰসত্য কথা হয়, প্লাছৰ ক্ষেত্ৰত, মাইনাছৰ ক্ষেত্ৰত, ডিভাইডৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে এইটো দুটা মাল্টিপ্লাই কৰি যিটো ৰিজাল্ট ইয়াত আমি পাম, সেই ৰিজাল্টটোৰ ডিজিট চামটো সদায় 9 বা 0 হ'ব। গতিকে মই ইহঁতক কি কৰিলোঁ 15 into 15 নকৰি পেলাই মই ইহঁতৰ ডিজিট চামটো উলিয়াই চালোঁ যে 9 বা 0 হৈ আছে। 9ক আমি 0 বুলি লওঁ বা 9 লৈছোঁ ছাপ'জ, ঠিক আছে। এতিয়া মই ইয়াত চাম, ইয়াত কি হৈছে 2 + 2 4, 2 + 2 4, 4 + 6 10, 10 মানে হৈছে 1, ডিজিট চাম হৈছে 1। চ' এইটো আমাৰ এনচাৰ নহ'ব, হয়নে। 2 + 2 4, 4 + 5 9, এইটো আমাৰ এনচাৰ হ'ব পাৰে। আমি বাকীকেইটা চাওঁ, 2 + 2 4, 4 + 3 7, ইয়াৰ ডিজিট চাম হৈছে 7, 2 + 5 7, 7 + 5 12, 12 মানে হৈছে 3, 1 + 2 3, ইয়াৰ ডিজিট চাম হৈছে 3। গতিকে আমাৰ এনচাৰটো কি হ'ব 225। ডেট মিনছ এইটো দুটা নাম্বাৰৰ যিটো ডিজিট চাম পালোঁ মাল্টিপ্লাই কৰোঁতে, এইটো দুটা মাল্টিপ্লাই কৰি যিটো ৰিজাল্ট পাম তাৰ ডিজিট চামো কি হ'ব ছেম হ'ব। গতিকে এনেকৈ আমি কি কৰিব লাগে, আমি ডিজিট চামবিলাক সিহঁতৰ চেক কৰিব লাগে। মই চাপ'জ প্লাছ কৰি চাওঁ, প্লাছৰ ক্ষেত্ৰত চাওঁ, সাপোজ ইয়াত লোৱা হ'ল 4 3 2 + 1 9, ঠিক আছে। ইয়াৰ আমাৰ এনসাৰ
উলিয়াব লাগে ইয়াৰ মই এনসাৰ অপশন কেটা দি দিও এক্সামত তো এনেকুৱা ধৰণৰ কোৱেশ্চন নাহে মই জাস্ট সৰু এক্সাম্পল লৈছো কাৰণ এক্সাম্পলটো সৰু ললে আমি তাত এপ্লাই কৰিম বুজি পলে আমাৰ কি হ'ব সহজ হ'ব সাপোজ ইয়াত লৈ ললো মই 2 plus 9 11 5 এটো আমি এটা সৰু এক্সাম্পল লৈছো ইয়াত কি কৰিব লাগে 432 আৰু 19 প্লাস কৰিব লাগে এটোটো আমি ডাইৰেক্টলি প্লাস কৰি লম কোনো ডাঙৰ কথা নহয় জাস্ট মই চাইছো যে ডিজিট সামত কেনেকৈ এপ্লাই কৰে ডিজিট সামটো হেতুহে মই দেখাবলৈ বিচাৰিছো হ'ব এতিয়া ইয়াত যদি ডিজিট সাম চাও কি হ'ব 4 plus 3 7 7 plus 2 9 9 মানে তো 0 প্লাস এটো হল 9 এটো 0 1 মানে ইয়াৰ ডিজিট সাম কি পালো 1 পালো that means এটো দুটা প্লাস কৰোতে যেটো ৰিজাল্ট আমি ইয়াত পাম যেটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ ডিজিট সাম কি হ'ব লাগিব 1 হ'ব লাগিব বা 1 হ'বই গতিকে অপচন কেটাত মই এৰ ডিজিট সাম চাম ইয়াত আছে 4 5 9 মানে 1 ইয়াৰ ডিজিট সাম হৈছে 1 এটো আমাৰ এনসাৰ হ'ব পাৰে 451 এটো হৈছে 4 plus 1 5 plus এটো 6 এটো এনসাৰ নহব 4 plus 4 8 9 এটো তো 0 হৈ গল এটো নহব 4 plus 6 10 10 plus 1 11 11 মানে হৈছে 2 এটো নহব আমাৰ এনসাৰটো কি হ'ব 451 ঠিক আছে এনেকৈ আমি এনসাৰ বিলাক অপচনৰ পৰা উলিয়াব পাৰিম এটো মই সৰু জাস্ট এক্সাম্পল ললো সৰু এক্সাম্পল লৈছো আমি এটা ডাঙৰ ডাঙৰ ক্যালকুলেশন বিলাকত এইবিলাক আমি এপ্লাই কৰিম হল এতিয়া ডিজিট সামত কি হ'ব আৰু এক্সাম্পল যদি আমি কোৱেশ্চন বিলাক লম বেলেগ বেলেগ আমাৰ ওচৰত কিছুমান সিচুৱেচন আহিব সিচুৱেচনত কেনেকৈ আমি তাক আৰু এপ্লাই কৰিব লাগে টেকনিক বিলাকো আমি তাতো আমি ডিসকাস কৰিম হ'ব যেতিয়া ডিভাইডৰ ক্ষেত্ৰত চাও ডিজিট সামত যেতিয়া ডিভাইডৰ ক্ষেত্ৰত পাও হল ডিভাইডৰ ক্ষেত্ৰত যেতিয়া ডিনোমিনেটৰত 1 2 5 7 2 5 1 7 4 8 ডিজিট সামৰ ক্ষেত্ৰত ঠিক আছে ডিজিট সামৰ ক্ষেত্ৰত যেতিয়া আমি ডিনোমিনেটৰত ইহঁতৰ ডিজিট বিলাকৰ সাম 1 2 5 7 4 8 পাম মই ডিভাইডৰ ক্ষেত্ৰত ক'ব বিচাৰিছো তেতিয়া কি কৰিব লাগিব সদায় ডিনোমিনেটৰত ডিজিট সামটো আমি 1 কৰি ল'ব লাগে এটা ডিনোমিনেটৰত যদি 1 হৈ যায় তেনলে তাক আমি ডিভাইড নকৰিলেও হয় হয় নহয় কি হ'ব চাও 1 আছে এটোতো 1 1 এ হয় এটো আমি কথা নলও এটো আমাৰ কেসটো এক্সট্ৰা এটো 1 এটোতো হৈয়ে আছে যদি 2 থাকে 5 থাকে 7 থাকে 4 থাকে 8 থাকে ডিনোমিনেটৰত তেতিয়া ইহতক কি কৰিব লাগে ইহতৰ ডিজিট সামটো কি কৰি ল'ব লাগে 1 কৰিব লাগে 1 কৰোতে 1 কৰিবলৈ গলে আমি কিছুমান নাম্বাৰ তাত মাল্টিপ্লাই কৰিব লাগিব কিছুমান নাম্বাৰ মানে এটা এটা নাম্বাৰে হয় যদি 2 থাকে মই টেবুল এটা বনাই দিও যদি 2 থাকে তাত আমি 5 এৰে মাল্টিপ্লাই কৰিম কাৰণ 2 5 জাৰ 10 হ'ব 2 5 জাৰ 10 পাম 10 মানে হৈছে 1 plus 0 1 10 ৰ ডিজিট সাম 1 1 যদি তলত থাকে থকা নথকা একে কথা যদি ডিনোমিনেটৰত 5 পাও 5 ক আমি কিহেৰে মাল্টিপ্লাই কৰিম 2 এৰে যদি 7 থাকে 7 ক আমি মাল্টিপ্লাই কৰি দিম 4 এৰে 7 4 জাৰ 28 2 plus 8 10 হ'ব যদি 4 থাকে তাক আমি মাল্টিপ্লাই কৰিম 7 এৰে যদি 8 থাকে 8 থাকিলে আমি 8 এৰে আমি মাল্টিপ্লাই কৰিম কাৰণ 8 8 জাৰ 64 6 plus 4 কি হয় 10 হৈ যাব ঠিক আছে এই কেটা নাম্বাৰ মানে কি 2 5 7 4 8 না থাকিব পাৰে ডিজিট বিলাক যদি প্লাস কৰি পেলাই 5 পালো বা 7 পালো বা 4 পালো বা 8 পালো তেনলে হেতু ক্ষেত্ৰত আমি হেনেকে হিয়তক মাল্টিপ্লাই কৰি পেলাই 1 লৈ যাব পাৰিম লৈ গলে কি হ'ব আমাৰ এনসাৰটো ইজিলি ওলাব পাৰিম
ঠিক আছে এইটো ডিভাইডৰ ক্ষেত্ৰত এই চাৰ্টটো মনত ৰাখিব 2 থাকিলে 5 এৰে 5 থাকিলে 2 এৰে 7 থাকিলে 4 এৰে কাৰণ 7 4 জাৰ 28 হয় 2 + 8 10 হয় 8 8 জাৰ 64 হয় 6 + 4 10 হয় 10 ৰ ডিজিট সাম আমি কি পাও 1 পাম হিয়তৰ মানে কি ডিনোমিনেটৰত এই সংখ্যাবিলাক থাকিলে হিয়তৰ ডিজিট সামটো 1 লৈ পৰিৱৰ্তন কৰি ল'ব লাগে আমি হ'ব এখিনি হল এতিয়া ফার্স্ট আমি ইয়াত কি ডিসকাস কৰিলো ডিজিট সাম মানে হৈছে যিকোনো নাম্বাৰটোক 9 এৰে ডিভাইড কৰিলে যেটো আমি ৰিমাইন্ডাৰ পাও সেই ৰিমাইন্ডাৰটো হৈছে ডিজিট সাম হয় না নাম্বাৰটো এটা ডিজিট সামটো আমি ডিভাইড কৰি পেলাই নহয় আমি প্লাস কৰি পেলাই হে ফাইন্ড কৰিম কেতিয়ালৈকে প্লাস কৰিম যেতিয়ালৈকে এটা সিঙ্গল নাম্বাৰ আমি নাপাও তেতিয়ালৈকে প্লাস কৰিব লাগে আৰু ডিজিট সামত সদায় 9 টোক ইগনোৰ কৰি দিব লাগে কাৰণ 9 ক লৈ পেলাই আমি ডিজিট সাম উলালে বা 9 ক এৰি পেলাইও ডিজিট সাম উলালে সদায় তাৰ ৰিজাল্টটো সদায় একে হয় হ'ব তাৰ পিছত ডিভাইডৰ ক্ষেত্ৰত 2 5 7 4 8 থাকিলে এনেকে মাল্টিপ্লাই কৰি হিয়তৰ ডিনোমিনেটৰটোৰ ডিজিট সাম আমি 1 আমি বনাই ল'ব লাগে এটো আসলে খুব ইম্পৰ্টেন্ট কথা আৰু লাষ্ট মই এক্সাম্পলত দেখুৱালো যে যিকোনো মানে কি হয় ক্যালকুলেশন যেতিয়া কৰিম লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যিবিলাক নাম্বাৰ থাকিব সেই নাম্বাৰ বিলাকৰ লেফট হ্যান্ড সাইডৰ গুটে ডিজিট বিলাকৰ যেটো সাম হ'ব ৰাইট হ্যান্ড সাইডৰো গুটে ডিজিট বিলাকৰ সাম সদায় একে হ'ব লাগিব বা একে হ'বই গতিকে হে টেকনিকটো আমি ব্যৱহাৰ কৰি পেলাই আমি ডাঙৰ ক্যালকুলেশন নকৰাকে সেই ডাঙৰ ক্যালকুলেশন বিলাকক আমি শৰ্ট কৰি আমি ইজিলি আনসাৰ বিলাক আমি উলিয়াব পাৰিম হল এতিয়া কিছুমানে হদিব পাৰে স্যাৰ যদি বলে গুটে আনসাৰ বিলাকত সেম ডিজিট থাকে ইফাল হিফাল কৰি দিয়ে গুটে আনসাৰ বিলাকত কি আছে সেম ডিজিট আছে কিন্তু ইফাল হিফাল কৰি দিছে তেনেহলে ইহতৰ ডিজিট সামটো সবতে একে ওলাব তেনেহলে আনসাৰটো কোনটো হ'ব তেনেহলে আমি তাত কি চাম লাষ্ট ডিজিট চাম গম পাইছা না তেনেহলে আমি কি চাম গুটে কোৱেশ্চনটোৰ পৰা লাষ্টৰ ডিজিট কেটা লৈ পেলাই ক্যালকুলেশন কৰিম কেৱল লাষ্টৰ ডিজিট কেটা হে লাষ্ট ডিজিট যেটো ওলাব যাৰ লগত মিলিব হেতুৱে আমাৰ কি হ'ব আনসাৰ হ'ব যদি লাষ্ট ডিজিটটো একে থাকে লাষ্ট ডিজিটটো যদি একে থাকে তেনেহলে আমি লাষ্টৰ দুটা ডিজিট লম দুটা ডিজিট লৈ পেলাই ক্যালকুলেশন কৰিম সেই দুটা ডিজিট লাষ্টৰ দুটা ডিজিট যেটো আনসাৰৰ লগত মিলিব হেতুৱে আমাৰ আনসাৰ হ'ব এবিলা খুব ইম্পৰ্টেন্ট টেকনিক সেই টেকনিকৰ যোগেদি আমি ডাঙৰ ডাঙৰ অংকবিলাক আমি সাধাৰণতে সলভ কৰিব পাৰো সো আমি ইয়াত কি পালো ফাৰ্স্ট পালো ডিজিট সাম 2 নম্বৰ আমি লাষ্ট 2 ডিজিট হয়নে লাষ্ট 2 ডিজিট 3 নম্বৰ পালো লাষ্ট ডিজিট হ'ব এতিয়া ফার্স্ট আমি ডিজিট সামটো ট্রাই কৰিম ডিজিট সামটো যদি নহয় তেনেহলে আমি লাষ্ট ডিজিট চাম লাষ্ট ডিজিটটো কোনটোৰ লগত মিলিছে লাষ্ট ডিজিটটো যদি আমি এক্সাম্পল লৈ পেলাই চাম লাষ্ট ডিজিটটো যদি নিমিলে তেনে লাষ্ট 2 ডিজিট ঠিক আছে খুব ইজি হ'ব সো কিছুমান কোৱেশ্চন আমি লও প্ৰেক্টিস কৰো প্ৰেক্টিস কৰিলে কি হ'ব টেকনিকটো আমাৰ বেছি ক্লিয়াৰ হ'ব ঠিক আছে অলপ ধৈৰ্য ধৰি পেলাই ভিডিওটো চাব টেকনিকটো খুব ইজি টেকনিক হয় পৰীক্ষাত আপোনালোকৰ 100% সহায় কৰিব চাও কোৱেশ্চন সো ফার্স্ট আমি কোৱেশ্চন লৈছো ইয়াত কেইবাটাও ডাঙৰ ডাঙৰ ডিজিটৰ নাম্বাৰ দিছে প্লাস কৰিবৰ কাৰণে বিশেষকৈ এনেকুৱা ধৰণৰ অংক কি হয় বেংকিংৰ এক্সামত বিলাক খুব আহে বেংকৰ এক্সাম এসএসসি এক্সাম বিলাকত খুব আহে এতিয়া একেটা যদি প্লাস কৰিব দিয়া আমি জেনাৰেলি প্লাস কৰি লম ঠিক আছে কোনো প্ৰবলেম নাই কিন্তু টাইমটো তো লাগিব না আমাক আৰু পৰীক্ষাটো টাইমটো আমাৰ খুব মূল্যৱান হয় হয় সো এখিনি আমি প্লাস কৰিবৰ কাৰণে গোটেইখিনি আমি পাতিব লাগিব প্লাস কৰিব লাগিব হিসাব কৰি থাকিব লাগিব হে প্লাস কৰাতকে আমি যদি ইহঁতৰ ডিজিট বিলাকৰ সাম চাও তেনেহলে কি হ'ব চাই লওক এতিয়া মই কি কৈছো যে ডিজিট বিলাকৰ সামত 9 টো কি কৰিব লাগে ইগনোৰ কৰি দিব লাগে হয় না এতিয়া ডিজিট সাম অ্যাকৰ্ডিং টু ডিজিট সাম মতে কি হয় আমি গোটেই নাম্বাৰ কেটাক প্লাস কৰিব নালাগে আমি নাম্বাৰ কেটাৰ যি কেটা ডিজিট আছে সেই ডিজিট কেটাকহে প্লাস কৰি দিব লাগে তেতিয়া আমাৰ ৰিজাল্টটো ওলাই যাব চাও এতিয়া ইয়াত যদি আমি চাও ইয়াৰ ডিজিট সাম কিমান হ'ব এটো চাওক 4 + 5 9 হল এটো ক্যান্সেল হৈ গল 4 + 5 9 9 টো ক্যান্সেল হৈ গল কিয় ক্যান্সেল মই কৈছো 9 টো লৈ পেলাই যেটো ডিজিট সাম পাম নলুৱাকেও একে ডিজিট সামে পাম গতিকে 9 টো আমাৰ লোৱাৰ দৰকাৰ নাই
সো 4 + 5 9 হয়তো মই ক্যান্সেল কৰি দিলো 3 + 7 10 10 + 1 11 11 মানে হৈছে 2 মই ইয়াৰ পৰা কিমান পালো ডাইৰেক্ট লিখিম 11 মানে হৈছে 2 ঠিক আছে ইয়াত যদি চাও 6 + 3 9 হয় এটো মই ক্যান্সেল কৰি দিলো 5 + 5 10 10 + 2 12 12 মানে হৈছে 3 ইয়াৰ ডিজিট সাম মই কি পালো 3 পালো মই ইয়াত কি ফাইন কৰি আছো ডিজিট সাম ইয়াৰ ডিজিট সাম 2 পালো ইয়াৰ ডিজিট সাম 3 পালো এতিয়া ইয়াৰ ডিজিট সাম 5 + 4 9 হয় 3 + 3 + 3 এটো 9 হয় মানে ইয়াৰ ডিজিট সাম কি পাই গলো 6 0 পাই গলো কি কৈছো 9 মানে 0 ডিজিট সামত 9 মানে কি হয় 0 হয় ইয়াত যদি মই চাও 2 + 7 9 হয় 0 হৈ গল 5 + 6 11 11 মানে হৈছে 2 11 ত কি আছে 1 1 + 1 2 ইয়াত যদি মই চাও 3 + 4 7 7 + 2 0 বা 7 + 2 9 9 মানে হৈছে 0 এটা মই ইয়াৰ ডিজিট কেটা যদি প্লাস কৰো 2 + 3 + 2 মানে কিমান পাম 7 পাম দ্যাট মিন্স ইয়াৰ অৰ্থটো কি এই নাম্বাৰ কেটা যেতিয়া প্লাস কৰিম প্লাস কৰোতে যেটো আমি ৰিজাল্ট পাম সেই ৰিজাল্টৰ ডিজিট সামটো কিমান হ'ব লাগিব 7 হ'ব লাগিব গম পাইছে না এই নাম্বাৰ কেটা যদি প্লাস কৰোতে যেটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ ডিজিট সামটো কি হ'ব লাগিব 7 হ'ব লাগিব মানে ইয়াৰ অৰ্থটো হৈছে যে জি কেটা নাম্বাৰ লেফট সাইডত আছিলে আৰু যেটো নাম্বাৰ আমি ৰাইট সাইডত পাম লেফট সাইডৰ নাম্বাৰ কেটাৰ ডিজিট সাম ৰাইট সাইডৰ নাম্বাৰ কেটাৰ ডিজিট সাম কি হ'ব সেম হ'ব ঠিক আছে এই টেকনিকটোকে আমি ইয়াত ব্যৱহাৰ কৰিম এতিয়া ইয়াত জাস্ট আমি চেক কৰিব লাগে কোনটোৰ ডিজিট সাম 7 হয় ইয়াত যদি মই চাও 5 + 4 9 ক্যান্সেল হৈ গল 8 + 1 + 7 8 8 + 6 14 14 মানে হৈছে 5 সো এটো আমাৰ आंसर নহব ইয়াত আমি যদি চাও 1 + 6 + 6 12 12 + 1 13 13 + 4 হৈ গল 17 17 + 6 হৈ গল 17 + 6 23 23 মানে হৈছে 5 সো এটো আমাৰ आंसर নহব এটো যদি আমি চাও 1 + 8 9 হৈ গল ক্যান্সেল হল 7 + 4 হৈ গল 11 11 + 6 11 + 6 হৈ গল 17 17 মানে হৈছে 8 এটো আমাৰ आंसर নহব ইয়াত যদি আমি চাও 1 + 7 8 হয়নে 7 + 8 হৈ গল 15 15 + 4 19 19 + 6 25 25 মানে হৈছে 7 মানে এই যেটো নাম্বাৰ পালো এই নাম্বাৰটোৰ ডিজিট সামটো আমি কি পাই গলো 7 পালো সো ইয়াৰ ৰিজাল্টটো আমি কি পাই যাম এইটো পাম 107746 ঠিক আছে সো এনেকৈ আমি आंसर বিলাক উলিয়াব পাৰিম জাস্ট আমি কি কৰিছো ইয়াৰ ডিজিট বিলাক লৈছো ডিজিট বিলাক সাম কৰিছো সাম কৰি পেলাই যেটো ৰিজাল্ট পাইছো সেইটো আমি বেলে অপচনৰ গুটে কেটাৰ লগত ডিজিট কেটাৰ লগত চালো যাৰ লগত মিলিছে হেতুই আমাৰ কি হ'ল आंसर হ'ল ঠিক আছে আমি কোৱেশ্চন ইজিৰ পৰা লম লাহে 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 ইয়াৰ কোৱেশ্চনৰ লেভেলটো লাহে লাহে বঢ়াই গৈ থাকিম ইজিৰ পৰা টানলৈ যেতিয়া যাম আমাৰ বুজিবলৈ কি হ'ব সহজ হ'ব ঠিক আছে টেকনিকটো ভালকে বুজিলে আমাৰ যিকোনো কোৱেশ্চনত আমি ধুনিয়াকৈ ইয়াক এপ্লাই কৰিব পাৰিম হ'ব সো নেক্সট আমি কোৱেশ্চন আছে 937 ৰ স্কয়াৰ ফাইন কৰিব লাগে ইয়াক আমি 937 and into 937 কৰিও ফাইন কৰিব পাৰো কিন্তু আমি ডিজিট সামত সাম কেনেকৈ ফাইন কৰো ইয়াৰ ডিজিট সাম কিমান হ'ব 9 টো ক্যান্সেল হৈ গল 3 + 7 10 10 মানে হৈছে 1 1 ৰ স্কয়াৰ আমি কিমান পাম 1 পাম দ্যাট মিন্স ইয়াৰ যেটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ গুটে ডিজিট কেটাৰ সাম কিমান হ'ব লাগিব 1 হ'ব লাগিব এটা আমি চেক কৰো ফার্স্ট অপশন 1 ত 9 9 ক্যান্সেল হৈ গল কাৰণ 9 টো আমি 0 বুলি লও হয়নে 7 + 7 14 8 + 6 14 14 + 14 28 28 মানে 2 + 8 10 10 মানে হৈছে 1 সো এইটো আমাৰ आंसर হ'ব পাৰে ইয়াত এতিয়া आंसरটো হ'ব পাৰে বুলি কিয় কৈছো কাৰণ মই বাকি তিনটাত চেক কৰা নাই বাকি তিনটাত যদি চেক কৰি পেলাই দুটা বানত 1 1 পাই যাও তেনেহলে আমাৰ তাত কনফিউজন আহি যাব কোনটো হ'ব आंसर হয় নাই তেতিয়া আমি নেক্সট যি দুটা আছিল লাস্ট ডিজিটটো আমি চেক কৰিম বা কি চেক কৰিম আমি লাস্ট টু ডিজিটটো আমি চেক কৰিম হ'ব বেছিভাগত কি হয় বেছি খুব কম ধৰণৰ প্ৰশ্ন এনেকৈ আহে যেটো ডিজিট সামৰ বাহিৰত থাকে প্ৰায়ভাগ কোৱেশ্চনৰ ডিজিট সামত কি হয় মানে কি সলভ হৈ যায় খুব এটা দুটা 90 মানে 95% ৰ ভিতৰত 100 ৰ ভিতৰত খুব বেছি 5% হ'ব যত কি হ'ব
যেটো অপশনৰ যেটো ডিজিট বিলাক সেম কৰি দিব পাৰে ইফাল কৰি দিব পাৰে তাত আমি লাস্ট ডিজিট বা লাস্ট 2 ডিজিট সাম তাত আমি ব্যৱহাৰ কৰিব পাৰো বাকি প্ৰায় বিলাকত 95% কোৱেশ্চনত কি হৈ যায় এনেকে মানে সলভ হৈ যায় হল এটা ইয়াত আমি কলো এটো आंसर হ'ব পাৰে বাকিটো চাও এটো 9 ক্যান্সেল 3 + 6 9 ক্যান্সেল 4 + 5 9 ক্যান্সেল ইয়াত হৈ গল 8 সো এটো আমাৰ आंसर নহব কাৰণ ডিজিট সামটো কি হ'ব লাগে 1 হ'ব লাগে এটো 9 ক্যান্সেল হৈ গল 6 + 6 12 12 + 7 19 19 আৰু ইফালে হৈ গল 6 + 6 12 12 + 7 12 + 7 19 19 আৰু ইফালে হৈ গল 8 19 + 8 কিমান হ'ব 27 20 19 + 8 27 হয় না 27 আৰু ইফালে হৈ গল 8 35 35 মানে হল 8 সো এটো আমাৰ आंसर নহব ইয়াত 9 9 ক্যান্সেল কৰি দিলো 6 6 6 + 6 12 8 + 7 15 12 আৰু 15 কিমান পালো 27 27 মানে পালো 9 9 মানে হৈছে 0 সো এটো আমাৰ आंसर নহয় সো অপশন 1 টোই হ'ব আমাৰ आंसर ঠিক আছে কোৱেশ্চন নম্বৰ 3 চাও কোৱেশ্চন নম্বৰ 3 আৰু 4 খুব ধুনিয়া কোৱেশ্চন হয় এই কোৱেশ্চন কেটাক আমি যদি ডাইৰেক্টলি সলভ কৰিব যাও বহুত সময় লাগিব আমাক আপোনালোকে যদি ইচ্ছা কৰে ভিডিওটো পজ কৰি পেলাই এটো ডাইৰেক্টলি সলভ কৰিব চাব কিমান সময় লাগে আৰু শুদ্ধ आंसर ওলাইছে না না এটো চেক কৰিব এটো নিজে পজ কৰি পেলাই ভিডিওটো পজ কৰি পেলাই ক্যালকুলেশন কৰিব যে ডাইৰেক্টলি ক্যালকুলেশন কৰিবলৈ কিমান সময় লাগে আপোনালোকে নিজৰ টাইমটো চাই লব ইয়াত কি হৈছে 88% of 370 plus 24% of 210 minus question mark দিছে ইয়াত কি ভ্যালু হ'ব তেনেহলে 108 হ'ব ঠিক আছে সো যত question mark থাকে আমি এটো কি লইলাম x লইলাম সাপোজ এটো x হয় সাপোজ এটো কি হয় x হয় এতিয়া আমি এতৰ কি ফাইন্ড কৰিম ডিজিট সাম মই কি কলো যে ডিজিট সামটো পার্সেন্টেজটো ডাইৰেক্টলি এপ্লাই কৰিব পাৰো পার্সেন্টেজৰ লগত কোনো মানে পার্সেন্টেজত কোনো প্ৰভাৱে নেপেলাই ডিজিট সামে ডাইৰেক্টলি আমি তাত এপ্লাই কৰিব পাৰিম কেনেকৈ কৰিম পার্সেন্টেজ তো আছে থাকক নো প্রবলেম 8 + 8 16 16 মানে হৈছে 7 8 + 8 16 16 1 + 6 7 অফ মানে হৈছে ইনটু 3 + 7 10 1 + 0 মানে 1 plus 2 + 4 6 into 2 + 1 3 হয় না মাইনাস এটো কি ললো x ললো এটো 1 আৰু 8 ক্যান্সেল হৈ গল 9 আৰু কি পাই গলো 1 পাই গলো হল এতিয়া 7 into 1 7 পালো প্লাস 6 3 জাৰ কিমান হয় 6 3 জাৰ হৈছে 18 18 মানে 18 হয় না মই কি কৈছো ডিজিট সাম কেতিয়া যেতিয়া মানে কি 1 ডিজিট কতকে বেছি নাম্বার পাই যাম তেতিয়া তাক আমি ডিজিট সাম এপ্লাই কৰি দিম 6 3 জাৰ 18 18 মানে হৈছে 18 1 + 8 9 that means 0 এটো হৈ গল 0 - x = 1 that means কি পালো 7 7 - x = 1 এতিয়া কথাটো হল 7 ৰ পৰা আমি কি মাইনাস কৰিম 1 পাবো কাৰণে that means x ৰ ভ্যালু ইয়াত আমি কিমান পাই যাম 6 x ৰ ভ্যালু আমি ইয়াত কিমান পাই যাম 6 7 ৰ পৰা 6 মাইনাস কৰিলেহে 1 পাম কথাটো হৈছে x যেটো নাম্বার হ'ব সেই নাম্বাৰটোৰ ডিজিট সাম কিমান হ'ব লাগিব 6 হ'ব লাগিব ক্লিয়াৰ x যেটো নাম্বার হ'ব তাৰ ডিজিট সাম কিমান হ'ব লাগিব 6 হ'ব লাগিব কি কৈছো মই লেফট হ্যান্ড সাইডৰ নাম্বার বিলাকৰ ডিজিট সাম রাইট হ্যান্ড সাইডৰ নাম্বার বিলাকৰ ডিজিট সামৰ হৈতে সদায় ইকুৱেল হয় সো এটো আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ক্যালকুলেট কৰিলো ক্যালকুলেট কৰি পেলাই যেটো x হৈ লৈছিলো x = পালো 6 that means x ৰ ডিজিট সাম কি হ'ব লাগিব 6 হ'ব লাগিব জাস্ট আমি ইয়াৰ ডিজিট সাম বিলাক চেক কৰিব লাগে এটা সব 1 + 8 9 হৈ গল ইয়াৰ ডিজিট সাম 3 এটো आंसर নহয় আর 2 + 6 8 8 + 8 16 16 মানে 7 এটো আমাৰ आंसर নহব 2 + 5 7 হয় না 2 + 5 7 7 + 6 কিমান হয় 13 13 মানে 1 3 এটো হৈ গল 4 এটো আমাৰ आंसर নহব ইয়াত কি হ'ব 2 + 5 7 7 + 8 15 15 মানে 1 5 that means ইয়াত আমি পাম 6 that means আমাৰ आंसर হ'ব এটো 258 সো ইয়াত জাস্ট অলপ এক্সপ্লেনেশন বুজোৱাৰ কাৰণে অলপ টাইম লাগিছে যদি মাইন্ডত ক্যালকুলেশন কৰো যে 8 + 8 16 মানে 7 into 3 + 7 10 মানে 1 + 2 + 4
6 ইয়াত পালো 3 6 3 jar 9 সৰি 18 18 মানে হৈছে 9 9 মানে হৈছে 0 আৰু -x তাৰ পৰা পালো 1 that means 7 - x = 1 মানে x ৰ ভ্যালু আমি কিমান পাই যাম 6 পাই যাম that means x ৰ ডিজিট সাম কিমান হ'ব লাগিব 6 হ'ব লাগিব গতিকে চেক কৰিলে হল কাৰ ডিজিট সাম কি হয় 6 হয় হ'ব ইয়াত আমি চাও কি কৈছো মই যত কোৱেশ্চন মাৰ্ক থাকে তাত আমি কি লৈ লম x লৈ লম সাপোজ এটো x হয় এতিয়া আমি ডিজিট সাম বিলাক চাও 1 + 1 2 2 + 3 5 1 + 1 2 2 + 4 6 4 5 6 are 30 30 মানে কিমান 3 আমি ইয়াৰ পৰা কি পাই গলো 3 পাই গলো ঠিক আছে মাইনাস আছে 2 + 7 9 কেনসেল হৈ গল ইয়াত কি পালো 2 1 1 + 1 2 2 ডিভাইড বাই 2 + 3 5 আমি এটো ডিভাইডত পাই গলো ইকুৱেল x - 100 ৰ ডিজিট সাম হৈ গল 1 এতিয়া মই ডিভাইডৰ ক্ষেত্ৰত মই কি কৈছিলো যে যেতিয়া ডিনোমিনেটৰত 5 থাকে 5 থাকিলে আমি ডিনোমিনেটৰটোক মানে 5 থকা বুলি নহয় ডিনোমিনেটৰটোক সদায় আমি 1 কৰি ল'ব লাগে ঠিক আছে ডিনোমিনেটৰটোক আমি কি কৰিব লাগে 1 কৰি ল'ব লাগে মই ওপৰৰ কোৱেশ্চনটো হল যেতিয়া মই এটো মোহাৰি দিছো ওপৰৰখিনি মই মোহাৰি দিও এটা ইয়াত কি পাইছো চাওক 3 পালো -2/5 হয় না 2/5 মই কিছো 5 যদি ডিনোমিনেটৰত থাকে কি মাল্টিপ্লাই কৰিব লাগে 5 ডিনোমিনেটৰত থাকিলে 2 মাল্টিপ্লাই কৰিব লাগে এটো চাওক 2 মাল্টিপ্লাই কৰিব লাগে মই 2 মাল্টিপ্লাই কৰিলো অকল ডিনোমিনেটৰত কৰিলে নহব নিউমাৰেটৰত কৰিব লাগিব 2 এতিয়া চাওক ইয়াত কি পাম আমি 2 * 4 পালো 5 + 5 * 2 কি পালো 10 পালো 4 ৰ ডিজিট সাম 4 এ হয় 10 ৰ ডিজিট সাম 1 হয় that means 4/1 that means ইয়াৰ ভ্যালু আমি কি পাই গলো 4 পাই গলো কিমান ইজি 2/5 that means ইয়াৰ ভ্যালু আমি 4 পাই গলো ইকুৱেল কি আছে x - 1 আছে সো আমি কিমান পাম x ৰ ভ্যালু কিমান পাই যাম ইয়াত -1 টো এফালে নিলে +1 + 4 মানে x = কি পাই যাম 0 পাই যাম x = কি পাম আমি 0 পাম that means আমি যেটো x ৰ ভ্যালু পাম হে x ৰ ডিজিট সামটো কি হ'ব লাগিব 0 হ'ব লাগিব বা 9 হ'ব লাগিব মানে কি 9ক আমি 0 বুলি ধৰো হয় নাই এতে ইয়াত চাও 2 + 7 9 হেতু কেনসেল হৈ গল 4 + 3 7 + 1 8 পালো এটো আমাৰ आंसर নহব 1 + 8 9 কেনসেল হৈ গল 2 + 2 4 + 3 7 এটো আমাৰ आंसर নহব এটো 9 কেনসেল 3 + 3 6 + 1 7 + 2 9 এটোৰ আমি ডিজিট সাম 9 পাইছো 9 মানে হৈছে 0 ইয়াত আমি চাও 3 + 6 9 4 + 4 8 পালো এটো আমাৰ आंसरটো কি হ'ব এটো হ'ব অপশন নম্বৰ সি আমাৰ आंसर হ'ব 12933 যদি আমি জেনাৰেল প্ৰসেছত অংকটো কৰিব যাও আমাৰ বহুত সময় লাগিব সো আমি কি কৰিছো মই আকৌ এবাৰ কৈ দিছো 1 + 1 2 2 + 3 5 1 + 1 2 2 + 4 6 5 6 are 30 30 ডিজিট সাম হৈছে 3 ইয়াত 2 + 7 9 কেনসেল হৈ গল 1 + 1 2 হল ডিভাইড বাই 2 + 3 5 2/5 2/5 মানে কি হয় 2/5 ডিনোমিনেটৰত 5 আছে মই কি কৈছিলো 5 থাকিলে 2 দি মাল্টিপ্লাই কৰিব কাৰণে that means ডিনোমিনেটৰৰ ডিজিট সাম হদাই 1 কৰিব লাগে সো ইয়াত 2 মাল্টিপ্লাই কৰোতে ওপৰতো মাল্টিপ্লাই কৰিলো 2 * 4 পালো 5 * 2 10 পালো 10 ৰ ডিজিট সাম 1 মানে 4/1 that means ইয়াৰ মান পালো 4 ক'ত লিখিলো মই 3 - এটো 3 হয় ইয়াত আৰু ইয়াৰ ভ্যালু হল 4 - x - 1 ইয়াৰ পৰা x ৰ ভ্যালু আমি কি পাই গলো 0 পাই গলো that means যেটো আমাৰ आंसर হ'ব সেই आंसरটোৰ ডিজিট সামটো কি হ'ব 0 হ'ব সো ইয়া আমি आंसर ডিজিট সাম ইয়াৰ পালো 0 0 বা 9 ঠিক আছে ওকে সো নেক্সট আমি কোৱেশ্চন চাও আমি 17.3 square plus 47% of 1248 equal question mark 24 into 4.156 so a question mark দিয়াত কি ভ্যালু বহিব লেফট সাইড আৰু ৰাইট সাইড ইকুয়াল হ'ব কাৰণে এবিলা কোৱেশ্চন প্ৰায় টেটত এসএসসি বেংকিং এক্সাম বিলাকত খুব আহে সো সেইখিনি যদি আমি ডাইৰেক্টলি ক্যালকুলেশন কৰিব যাও আমাৰ শুদ্ধ आंसरটো তো ওলোৱা মানে কি কয় সময়টো তো লাগিব কিমান লাগিব ঠিক নাই প্লাস শুদ্ধ आंसरটো ওলাব না নাই তাৰো ঠিকানা নাই হয় না সো এবিলাকত আমি আমাৰ নিউ টেকনিক যেটো আছে ডিজিট সাম আমি ইয়াত ব্যৱহাৰ কৰিম নতুন এপ্ৰোচ ডিজিট সাম আমি ব্যৱহাৰ কৰিম এটা কি হ'ব চাও এটা যদি চাও 1 + 7 8 8
প্লাছ 3 হ'ল 11 11 মানে হৈছে 2 2ৰ স্কয়াৰ আমি পাই যাম 4 ঠিক আছে প্লাছ 4 প্লাছ 7 মানে হৈছে 11 11 মানে হৈছে 2 পাৰ্চেন্টেজ মই কি কৈছো ডিজিট সামত একো প্ৰভাৱ নেপেলাই ডাইৰেক্ট লিখক 4 প্লাছ 7 11 11 মানে হৈছে 2 অফ মানে হৈছে মাল্টিপ্লাই 1 প্লাছ 8 হৈ গল 9 কেনসেল 2 প্লাছ 4 হৈ গল 6 2 প্লাছ 4 যদি 6 হয় সৰি 2 প্লাছ 4 যদি 6 হয় 2 6 are 12 12 মানে হৈছে 3 মই ডাইৰেক্ট লিখি দিলো 3 ইকুৱেল এটো হৈছে x প্লাস এটুক যদি মই লিখো 2 প্লাস 4 6 4 5 ক্যান্সেল হৈ গল 9 1 প্লাস 6 হৈ গল 7 6 into 7 42 42 মানে হৈছে 6 সো এই গুটে ইমান ডাঙৰ ক্যালকুলেশন তো মই একেবাৰে ইমান সৰু ক্যালকুলেশনত লৈ আহিলো হয় না কেনেকৈ কৰিলো 1 plus 7 8 8 plus 3 11 11 মানে হৈছে 2 2 ৰ স্কয়াৰ 4 4 plus 7 11 11 মানে হৈছে 2 into 1 plus 8 9 cancel হৈ গল 2 plus 4 6 2 into 6 মানে 12 12 মানে 1 and 2 3 equal ইয়াৰ ঠাইত লিখিলো x 2 plus 4 6 4 plus 5 9 cancel হৈ গল 1 plus 6 7 6 7 jar 42 42 মানে হৈছে 6 ইয়াৰ পৰা x ৰ ভ্যালু কি পাম 4 plus 3 7 7 6 এফালে minus 6 এফালে আইলে minus 7 মানে minus 7 minus 6 equal x that means x equal কি পাই যাম 1 পাই যাম x ৰ ভ্যালু কি পাই যাম 1 পাই যাম that means ইয়াৰ যেটো ভ্যালু আমাক আমি পাম তাৰ ডিজিট সামটো কিমান হ'ব 1 হ'ব এতিয়া আমি অপচনত চাও ইয়াত যদি চাও আমি 8 plus 1 9 cancel হৈ গল 6 plus 6 6 plus 6 12 12 plus 1 6 plus 6 12 12 plus 7 19 হয়নে 19 মানে হৈছে 1 কিয় 1 9 মানে 0 9 ক আমি 0 লব পাৰো সো এটো আমাৰ आंसर হ'ব পাৰে কাৰণ x ৰ ডিজিট সাম 1 এখিনি আমি চেক কৰো 8 plus 1 9 cancel হৈ গল 6 plus 5 11 11 plus 7 হৈ গল 18 18 মানে হৈছে 9 মানে হৈছে 0 এটো আমাৰ आंसर নহব হয়নে 6 3 plus 6 9 গুছি গল 8 plus 5 7 plus 8 15 15 plus 6 21 21 মানে হৈছে 3 এটো নহব ইয়াত আমি কি পাম 2 আৰু 7 ক্যান্সেল হৈ গল 9 8 plus 6 হৈ গল 14 plus 6 20 20 মানে হৈছে 2 এটো আমাৰ आंसर নহব কারেক্ট आंसर অপশন 1 786.106 যেটো ডিজিট সাম আমি কি পাইছো 1 পাইছো ঠিক আছে নেক্সট কোৱেশ্চন চাও